নাহৰণি চকুৰাআলি ইয়াৰ পৰা গুচি যায় আপোনাৰ এখন থলকীয়া গাঁৱৰ পৰা সুমনি আলি আৰু যিটো সুমনি আলি পায়গৈ। এই ৰাস্তাটো প্ৰত্যেক বছৰে ৰাইজে বোকা হয়, সদায় হাৰাশাস্তি হয়, ৰাইজে এপ্লিকেশ্যন দিয়ে, ৰাস্তাটো নহয়। আৰু এতিয়া ইণ্টাৰেষ্টিং কথা হৈছে কি, এই ৰাস্তাটো খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াদেৱে উন্মোচন কৰিলে। আচলতে মৃণাল শইকীয়াদেৱে য'তে ত'তে ৰাস্তাবোৰ উন্মোচন কৰি এনেকুৱা এখন ধুনীয়াকৈ একদম টাইল চাইজ লগাই নিজৰ নামটো একদম দেখিছে ডাঙৰকৈ একদম ফ'কাছ কৰি দিছে মৃণাল শইকীয়া। অসমীয়াত কোনোবাই বুজি নাপালে ইংলিছতো লিখি লৈছে, কিন্তু নামটো লিখি উদ্বোধনটো কৰি চাহ তামোল খাই পাৰ্টি চাৰ্টি কৰি ইয়াৰ পৰা গুচি গ'ল। কিন্তু ৰাস্তাটো কিন্তু নহ'লে। মানুহে কয় ৰাস্তাটো বোলে শিল এগাৰ ইমান পেলালে হ'ব। আৰু আচলতে এতিয়া এই গোটেই ৰাস্তাটো স্কুলৰ ল'ৰা ছোৱালী অহাৰ অসুবিধা। এই ইমান ৰ'দতো এতিয়াও ৰাস্তাটো গোটেই বোকা হৈ আছে, এতিয়াও পানী হৈ আছে। আমি আচলতে এটা কথাই কওঁ যে আচলতে ৰাস্তাটো হোৱাৰ পিছত তুমি চাইনবোৰ্ডখন বনোৱা, চাইনবোৰ্ডখনতে আজি দেখিছে চাইনবোৰ্ডখনতে কিজনী এতিয়া 5,000 মান টকা খৰচ হৈ গ'ল। এই 5,000 মান টকাত ইয়াত দুটা গাঁত পুত খালেহেঁতেন। আৰু ইয়াতে নহয়, আচলতে প্ৰায়বিলাক জেগাতে আপুনি দেখিব ধুনীয়াকৈ ডাঙৰকৈ চাইনবোৰ্ড এখন দেখি নিজৰ নামটো ফ'কাছ কৰি লৈ গুচি যায়। আৰু ভিতৰত দেখিব মানে কি আগফালে বোলে দুৱাৰ ডাং, পিছফালে বোলে ধোবাং বাং, তেনেকুৱা এটা অৱস্থা হৈছে। এইটো বৰ্তমান দেৰগাঁও নতুন যিটো দেৰগাঁও সমষ্টি, আমি আহ্বান জনাম যে এতিয়া যিজন বিধায়ক আপোনালোকে আচলতে ৰাস্তাবিলাক নিৰ্মাণ কৰক। এনেই লেবেল মাৰি য'তে ত'তে আপোনালোকে এইবিলাক কৰি থাকি লাভ নাই। এতিয়া আকৌ খুমটাই এই দেৰগাঁও নতুন সমষ্টিটোত এই বৰসভা খাবলৈ, ভাওনা পাতিবলৈ বা অন্যান্য পইচা সোপাবলৈ চৰকাৰৰ পৰা লৈ পেলাই য'তে ত'তে বিতাই কৰি এনেকৈ বিবেকবিলাক কিনি কৰি য'তে ত'তে পাৰ্টি কৰি থকা লিডাৰ ঢেৰ আছে। কিন্তু এই প্ৰকৃত সমস্যাবিলাক সমাধানৰ কাৰণে চৰকাৰৰ লগত আলোচনা কৰি আজিলৈকে নাই। আমি দাবী জনাম এই ৰাস্তাটো সোনকালে নিৰ্মাণ কৰক, নহ'লে কিন্তু এই মানুহখিনি হাৰাশাস্তি হ'ব, মানুহখিনি খং কৰিব। স্মাৰ্ট মিটাৰৰ খংটো আছেই, এই খংবোৰ বাঢ়ি গৈ থাকিলে কিন্তু কেতিয়াবা খং প্ৰকাশৰ যিটো প্ৰকোপত কিন্তু এই নেতাবিলাক আচলতে গাঁৱত সোমাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হ'বগৈ।